যিসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে তেওঁলোকৰ কাৰণে আহিছে এটা গোল্ডেন চান্স। তেওঁলোকে কি কৰিব পাৰিব, কম্পাৰ্টমেণ্ট এক্সাম দি তেওঁলোকে মেট্ৰিক পৰীক্ষাত পাছ কৰি লগৰ কেইজনৰ লগতে একেটা বছৰতে এইচএছ পঢ়িব পাৰিব আৰু তেওঁলোকৰ কোনো টেনচনৰ দৰকাৰ নাই, কাৰণ বৰ্ডে কম্পাৰ্টমেণ্ট এক্সাম ৰিলেটেড এটা গুৰুত্বপূৰ্ণ নটিচ জাৰি কৰিছে, যিখন নটিচ আজিৰ এইটো ভিডিঅ'ত A to Z আলোচনা কৰিম আৰু তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সাম ৰিলেটেড গোটেইখিনি ডাউট আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ ক্লিয়াৰ হৈ যাব। গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাবা আৰু তোমালোকে যদিহে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেললৈ প্ৰথমবাৰলৈ আহিছা, তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এখনেই হ'ল কম্পাৰ্টমেণ্ট এক্সাম ৰিলেটেড বৰ্ডৰ পৰা ওলোৱা অফিচিয়েল নটিফিকেশ্যন, আৰু এই নটিফিকেশ্যনখনত A to Z মই তোমালোকক বুজাই দিম যে কি কৈছে বৰ্ডে যিসকল ষ্টুডেণ্টছে এই বছৰ মেট্ৰিকত ফেইল কৰিছে। তো চোৱা, প্ৰথমতে মই আলোচনা কৰোঁ ওপৰত কি দিছে চোৱা। এজ পাৰ দ্য এপ্ৰুভেল অফ দ্য বৰ্ড, এইখিনিত আছে ইয়াতে কৈছে যে বৰ্ডৰ অনুমোদন অনুসৰি 2026 HSLCত যিসকল ষ্টুডেণ্টে ফেইল কৰিছে আৰু তেওঁলোকৰ কাৰণে কম্পাৰ্টমেণ্ট এক্সাম যোৱা বছৰৰ দৰে এইবাৰো কি কৰা হ'ব, অনুষ্ঠিত কৰা হ'ব। তো ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট কি দিছে ইয়াতে চোৱাচোন, যে failed in maximum 3 subjects and obtained minimum 170 marks in aggregate, অৰ্থাৎ কম্পাৰ্টমেণ্ট এক্সামত বহিব হ'লে তুমি কি কৰিব লাগিব, মেক্সিমাম 3টা ছাবজেক্টত ফেইল হ'ব লাগিব আৰু কম্পাৰ্টমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে অৱতীৰ্ণ হোৱা বিষয়ত ন্যূনতম 30% কি কৰিব লাগিব, নাম্বাৰ লাভ কৰিব লাগিব। আৰু সফল হৈ ওলাই আহিবলৈ তেওঁৰ মুঠতে কিমান নম্বৰ লাগিব, 180 বা তাতকৈ অধিক নম্বৰ হ'ব লাগিব। সকলো সফল প্ৰাৰ্থীয়ে কি কৰিব, একেটা শিক্ষাবৰ্ষতে উচ্চ শ্ৰেণীত কি কৰিব পাৰিব, নামভৰ্তি কৰিবলৈ কি সুযোগ এটা পাব। তাৰপিছত নেক্সট কি কৈছে, যদিহে কোনো ষ্টুডেণ্টে কি কৰিব, কম্পাৰ্টমেণ্ট এক্সামত যদি আকৌ ফেইল কৰে, যদি পাছ কৰিব নোৱাৰে কম্পাৰ্টমেণ্ট এক্সাম দি, তেতিয়া আকৌ কি কৰিব পাৰিব, তেওঁ ক্লাছ 10ত আগৰ দৰে আৰু এবছৰ স্কুলত পঢ়ি আকৌ কি কৰিব পাৰিব, মেট্ৰিক পৰীক্ষা দিব পাৰিব। ইয়াতে কোনো ধৰা বন্ধা নিয়ম নাই যে তুমি কম্পাৰ্টমেণ্ট এক্সামত বহিলে তুমি আকৌ ক্লাছ 10ত পঢ়িব নোৱাৰিবা, এনেকুৱা কোনো নিয়ম নাই। তুমি কম্পাৰ্টমেণ্ট এক্সামত বহিলেও তুমি যদি কম্পাৰ্টমেণ্ট এক্সামতো যদি তুমি ছেকেণ্ড চান্স পোৱাৰ পিছতো যদি ফেইল কৰা, তেতিয়াও একো কথা নাই, তুমি আকৌ ক্লাছ 10ত পঢ়ি তুমি আকৌ মেট্ৰিক পৰীক্ষা দিব পাৰিবা। তো ইয়াতে কিছুমান পইণ্ট কৈছে, পইণ্ট কেইটা খুব ইম্পৰ্টেণ্ট, তোমালোকে পইণ্টখিনি মনোযোগেৰে চোৱা। তো ইয়াতে প্ৰথম যিটো এইটো কৈছে যে কম্পাৰ্টমেণ্ট এক্সাম কি কৰিব, ইয়াৰে ডেট অকণমান পিছত তোমালোকৰ এইকেইদিনতে কি হ'ব, ৰিলিজ হ'ব বুলি কৈছে, কেতিয়া পতা হ'ব আদি সকলো বিষয়। আৰু ইয়াৰ সম্পূৰ্ণ তোমালোকে নিজৰ স্কুলত গৈ তোমালোকে খবৰ ল'ব লাগিব কম্পাৰ্টমেণ্ট এক্সামৰ বিষয়ে। ইয়াতে 2 নম্বৰ পইণ্টটো ইয়াকে কৈছে। তাৰপিছত নেক্সট 3 নম্বৰ পইণ্টটো কৈছে যে তোমালোকে পৰীক্ষা মাচুল 500 টকা প্ৰতিটো বিষয়ৰ বাবে কি কৰিব লাগিব, অনলাইনত তোমালোকে 500 টকাকৈ কি কৰিব লাগিব, SBI বেংকৰ থ্ৰু দি তোমালোকে পে' কৰিব লাগিব। ইয়াৰ উপৰিও তোমালোকে কি কৰিব লাগিব, 150 টকা কৰি তোমালোকে প্ৰত্যেকজনে কেন্দ্ৰ মাচুল হিচাপে দিব লাগিব। অৰ্থাৎ তোমালোকে 500 টকা কৰি একোটা ছাবজেক্টত আৰু 150 টকা তোমালোকৰ যি তোমালোকৰ কেন্দ্ৰত য'ত পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ কাৰণে তোমালোকে দিব লাগিব। তাৰপিছত নেক্সট 5 নম্বৰ যিটো পইণ্ট আছে এইটো মষ্ট ইম্পৰ্টেণ্ট, কি কৈছে চোৱা, দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন শ্বেল বি অনলি ফৰ থিয়ৰী পেপাৰ্ছ, আৰু ইয়াৰ কম্পাৰ্টমেণ্টেল এক্সাম অনলি কি হ'ব, থিয়ৰী পেপাৰৰ কাৰণেহে অনুষ্ঠিত হ'ব। তাৰপিছত নেক্সট 6 নম্বৰ পইণ্টটো কি দিছে চোৱা, যে মাৰ্কছ অফ প্ৰেক্টিকেল এক্সামিনেশ্যন এণ্ড মাৰ্কছ অবটেইন ইন ইণ্টাৰনেল assessment in HSLC examination 2026 will be carried over the subjects appeared in the compartmental examination whenever applicable. অৰ্থাৎ কি ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ আৰু HSLC পৰীক্ষাৰ 2026ৰ আভ্যন্তৰীণ মূল্যায়নত লাভ কৰা নম্বৰ য'তেই প্ৰযোজ্য কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱা বিষয়সমূহৰ বাবে কি কৰা হ'ব, কঢ়িয়াই অনা হ'ব। তোমালোকক সেইখিনি নম্বৰ তোমালোকে পাই যাবা, যিমানখিনি তোমালোকে প্ৰেক্টিকেলত পাইছিলা কম্পাৰ্টমেণ্টেল এক্সামতো তোমালোকক সেইখিনি দি দিয়া হ'ব। নম্বৰ পইণ্টটো অকণমান ইম্পৰ্টেণ্ট আছে, ইয়াতে কৈছে দ্য ছাকচেছফুল কেণ্ডিডেটছ উইল গেট ফ্ৰেছ কম্পজিট চাৰ্টিফিকেট কাম মাৰ্কশ্বিট। যদিহে কোনো ষ্টুডেণ্টে কি কৰে, কম্পাৰ্টমেণ্ট এক্সাম দি পাছ কৰে, তেতিয়াহ'লে তেওঁলোকক কি কৰিব, ফ্ৰেছ কম্পজিট চাৰ্টিফিকেট কাম মাৰ্কশ্বিট দিয়া হ'ব। অৰ্থাৎ তোমালোকৰ যদি ফেইল কৰিছা, তথাপিও তোমালোকে যদি কম্পাৰ্টমেণ্ট এক্সামত যদি পাছ কৰা, তোমালোকৰ পাছ ফেইল কোনো কথা নাথাকিব, তোমালোকৰ এই পাছ কৰা সকলৰ দৰে এটা কি পাবা, মাৰ্কশ্বিট পাই যাবা, আৰু তোমালোকে তেওঁলোকৰ লগতে হাই ছেকেণ্ডেৰীত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। তাৰপিছত 10 নম্বৰ চোৱা, দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন উইল বি হেল্ড ফৰ চিলেক্টেড ছাবজেক্ট অনলি এণ্ড লিষ্ট অফ চাৰ্ট ছাবজেক্টছ উইল বি এভেইলেবল ইন দ্য ফৰ্ম ফিল আপ পৰ্টেল। অৰ্থাৎ তোমালোকে যিকেইটা মেইন ছাবজেক্টত তোমালোকে ফেইল কৰিছা আৰু সেই পাৰ্টিকুলাৰ ছাবজেক্ট কেইটাৰ কাৰণেহে তোমালোকৰ কাৰণে পৰ্টেলত কি কৰা থাকিব, নিৰ্দিষ্ট এটা খোলা থাকিব। অৰ্থাৎ তোমালোকে যিকেইটা ছাবজেক্টত ফেইল কৰিছা সেইকেইটা ছাবজেক্টই তোমালোকে কি কৰিব লাগিব, তাতে চিলেক্ট কৰিব লাগিব, আৰু বেলেগ ছাবজেক্ট তোমালোকে দিব নোৱাৰিবা। যোনকেইটা ছাবজেক্টত তোমালোকে অকল ফেইল কৰিছা সেইকেইটাহে তোমালোকে অকল চিলেক্ট কৰিবা। তাৰপিছত চোৱা, তলত তোমালোকক কি দিছে, যে তোমালোকৰ এই কম্পাৰ্টমেণ্ট এক্সামৰ ৰিলেটেড যিমানখিনি তোমালোকৰ এপ্লাই ডেট আদি যিমানখিনি আছে গোটেইখিনি ইয়াতে আলোচনা কৰা হৈছে চোৱা। তো ইয়াতে চোৱা কৈছে যে অনলাইন ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, যে 13 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈকে তোমালোকৰ অনলাইন ফৰ্ম ফিল আপ কি থাকিব, পৰ্টেলটো খোলা থাকিব। গতিকে তোমালোকে 13 এপ্ৰিলৰ পৰা এইটো আৰু 25 এপ্ৰিলত এই পৰ্টেলটো তোমালোকৰ বন্ধ হৈ যাব। গতিকে 25 এপ্ৰিলৰ আগতে তোমালোকে এই কামখিনি কৰিব লাগিব ফৰ্ম ফিল আপৰ।
তাৰপিছত নেক্সট 2 নম্বৰ কৈছে লাষ্ট ডেট অফ অনলাইন পেমেন্ট, অৰ্থাৎ পইচা জমা কৰাটো পেমেন্ট কৰাটো 27 এপ্ৰিললৈকে কি থাকিব প্ৰযোজ্য থাকিব। তোমালোকে 27 এপ্ৰিলৰ আগতে তোমালোকে পইচাটো কি কৰিব লাগিব দিব লাগিব, নহলে কিন্তু তোমালোকৰ ফৰ্ম ফিল আপ বা ৰেজিষ্ট্ৰেশ্যন এইখিনি নহব। নেক্সট কৈছে যে লাষ্ট ডেট অফ চালান পেমেন্ট এট দ্য SBI বেংক, 30 এপ্ৰিললৈকে তোমালোকে কি SBI বেংকৰ থ্ৰু দি কি কৰিব পাৰিবা, তোমালোকে পইচাটো হেৰি কৰিব পাৰিবা। আজিকালি যিহেতু পেটিএম বা অনলাইনতে দিব পাৰি, গতিকে তোমালোকে 27 এপ্ৰিলৰ আগতে তোমালোকে অনলাইনত থ্ৰু দি সেইখিনি দিবলৈ ট্ৰাই কৰিবা। আৰু এই গোটেইখিনি ইনষ্ট্ৰাকশ্যন সেৱা registration.organization এইটো ৱেবছাইটত থাকিব বুলি ইয়াতে কৈছে। আৰু ইয়াতে চোৱা প্লিজ নোট, এইখিনি কি কৈছে ইম্পৰ্টেণ্ট, যে ইউজাৰ আইডি এণ্ড পাছৱৰ্ড ফৰ দ্য অনলাইন এক্সামিনেশ্যন পৰ্টেল উইল বি চেম এজ দ্য ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন পৰ্টেল। তোমালোকে ক্লাছ 9ত যিখিনি ডিটেইলছ দি তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, আটাইখিনি ইয়াতে তোমালোকৰ প্ৰযোজ্য হ'ব। অৰ্থাৎ যিমানখিনি আইডি পাছৱৰ্ড গোটেইখিনি তোমালোকে স্কুলত গ'লে গম পাবা, আৰু স্কুলতে তোমালোকে সেইখিনি কৰিবলৈ ট্ৰাই কৰিবা। স্কুলত গৈ তোমালোকে আটাইখিনি ইনফৰমেশ্যন তোমালোকে কালেক্ট কৰি আৰু তাতে তোমালোকে অনলাইন এপ্লাইটো কৰিব পাৰিবা। তো এইটো আছিল কম্পাৰ্টমেণ্ট ৰিলেটেড মৰ্ডৰ পৰা ওলোৱা এটা নটিচ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ যদি চাইছা, তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ ইয়াৰ পিছত যদি কিবা নটিচ আহে তোমালোকক লগে লগে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ জৰিয়তে তোমালোকে সোনকালে পাই যাবা।